আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনৰ APSC কেলেংকাৰী প্ৰসংগত আহি পৰিছে নতুন টুইষ্ট APSC কেলেংকাৰী প্ৰসংগত বিধানসভাৰ মজিয়াত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিলৰ পিছতেই পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মুখত দুগৰাকীকৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰসংগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৌতম ৰয়ৰ নাম স্পষ্ট ৰূপত বিধায়ক অখিল গগৈয়ে উল্লেখ কৰিলে যদিও প্ৰকাশ নকৰিলে দ্বিতীয়গৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কোন APSC কেলেংকাৰীত নাম সাঙুৰ খোৱা কোন এই দ্বিতীয়গৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাৰে বাৰে সাংবাদিকে প্ৰশ্ন কৰাৰ পিছতো ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নাম নোলোৱাত এতিয়া অধিক কৌতূহল হৈ পৰিছে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাই উদঙাইছে APSC কেলেংকাৰীৰ সেই ভয়ংকৰ ছবিখন তাৰ মাজতে চৰ্চালৈ আহিছে ৰাজনৈতিক নেতাৰ প্ৰসংগও সাংবাদিকে দ্বিতীয়গৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম বাৰে বাৰে সোধাৰ পিছতো মুখ নুখুলিলে অখিল গগৈয়ে যিবিলাক পলিটিচিয়ান জড়িত মই আগেও কৈছোঁ কালিও কৈছোঁ যে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত এই কেলেংকাৰীত তৰুণ গগৈ ডাঙৰীয়া জড়িত এই কেলেংকাৰীত গৌতম ৰয় ডাঙৰীয়া জড়িত এই কেলেংকাৰীত আৰু কেবিনেট মন্ত্ৰী জড়িত সেই সময়ৰ কংগ্ৰেছৰ আমি এতিয়া হেৰিয়াত আছোঁ ন মানে কি কয় ঐক্য মঞ্চত আছোঁ ন গতিকে আপোনালোকে নিজে বিচাৰি উলিয়াই লওক কিয় নাম লোৱা নাই অখিল গগৈ চেলেঞ্জ বিধায়ক দীপ্তিৰঞ্জন শৰ্মাৰ যদি অখিল গগৈৰ সৎসাহস আছে নাম প্ৰকাশ কৰক কিন্তু নাম প্ৰকাশৰ বিপৰীতে যদি আওপকীয়াকৈ কথা ঘূৰাই থাকে তেন্তে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীজনেৰে অখিল গগৈৰ যে কিবা লেনদেন হৈছিল সেয়া আমাৰ বুজিবলৈ বাকী নাথাকিব বুলিও প্ৰতিক্ৰিয়া বিধায়ক দীপ্তিৰঞ্জন শৰ্মাৰ বিৰোধী ঐক্যমঞ্চত একেলগে থকাৰ বাবেই এইগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম ল'ব বিচৰা নাই নেকি বুলি উল্লেখ কৰি দীপ্তিৰঞ্জন শৰ্মাই ক'লে নিজে পতা জালত নিজেই ফচিছে অখিল গগৈয়ে মাননীয় অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতেতো যোৱাকালিও কৈছে কোনেও দাবী কৰিব নোৱাৰে অখিল গগৈ পইচা লৈছে বুলি তেওঁৰ নামটো কিয় ল'ব নোৱাৰে তেওঁৰ লগত কিবা লেনদেন হৈছিল নেকি অখিল গগৈ ডাঙৰীয়াৰ সেই সময় কেবিনেট মন্ত্ৰীগৰাকীৰ নাম গতিকে মই অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতৰ যদি সৎ সাহস আছে ইমান দিনে তেখেতকে নিজকে যিটো শক্তিশালী নিজকে ৰাজনৈতিক নেতা বুলি কৈ আহে হকে বিহকে সকলো সময়তে তেখেতে হাইলাইট মানে নিজকে হাইলাইট কৰিবৰ কাৰণে যিমানবোৰ তেখেতে কথা কৈ আহে সেই সকলোখিনি কথা এতিয়া মিথ্যা প্ৰমাণিত হৈছে মই অখিল গগৈ ডাঙৰীয়াক যে আমি গণতন্ত্ৰৰ হেৰিত আছোঁ গতিকে আপুনি যিহেতু নামটো জানে আপুনি কৈ দিয়ক আৰু আপুনি যিহেতু অখিল গগৈক উভতি ধৰিলে বিধায়ক জিতু গোস্বামীয়ে অখিল গগৈৰ নাম নকলেও সকলোৱে জানে আমি সকলোৱে মনত ৰাখিছোঁ কাজিৰঙাৰ গড়ৰ কথা ভাৰতীয় জনতা পাৰ্টিটো ঐক্যমঞ্চত নাই অখিল গগৈ ডাঙৰীয়াৰ লগত সেইকাৰণে ঐক্যমঞ্চত যিখিনি পাৰ্টি আছে তাৰ ভিতৰত কংগ্ৰেছ দলে মেইন পাৰ্টি নহয় জানো তেওঁলোকেহে চৰকাৰ অসমত চলাইছিল সেইকাৰণে তেওঁ যি কৈছে আপোনালোকে জানি যিজনৰ কথা কৈছে আমি ভালকৈ জানো ময়ো নাম নলওঁ কিন্তু আমি চবেই জানো যে আমি কাজিৰঙা গড়ৰ কাৰণে জানোৱেই আমি নহয় জানো সেই তেনেকুৱাই হ'ব চাগে ইয়াৰ পিছতেই এটা প্ৰশ্ন উঠিছে স্পষ্ট কৰিবনে সেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নাম নিউজ ডেস্ক প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী